নমস্কাৰ, মই জ্যোতিপ্ৰসাদ গগৈ আৰু বৰ্তমান মই উপস্থিত আছোঁ হাতীমূৰীয়া দলংঘাট নামঘৰৰ সমীপত। আৰু এই নামঘৰটোকো জাজি যি প্ৰলয়ংকাৰী বানে কেনেধৰণৰ এক বিধ্বস্ত ৰূপ দি থৈ গ'ল বা কি ৰূপ দিলে আমি অলপ দেখাব বিচাৰিছোঁ। যিহেতু নামঘৰটোৰ ভিতৰ ভাগলৈ যদি মই যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে কেনেদৰে এই পলস চাওক, কেনেদৰে পলস দি থৈ গ'ল, কেনেদৰে পলস পেলাই কি ৰূপ ল'লে চাওক। এয়া পলস এনেদৰে দি থৈ গ'ল। কিছুদিন আগলৈকে পানী সোমাই আছিলে, এতিয়া গাঁৱৰ ৰাইজে নামঘৰটো কিছু আচলতে ইয়াত তেওঁলোকে চফা কৰিলে। আৰু এটা দৃশ্য দেখুৱাইছোঁ, এইবিলাক ধৰ্মগ্ৰন্থ যিবিলাক পুথি এনেদৰে পানীত নষ্ট হৈছে, এইবিলাক তেওঁলোকে শুকুৱাইছে। ইয়াত সাঁচিপতীয়া পুথিও আছে, এইবিলাক সাঁচিপতীয়া পুথি নেকি এইবিলাক? সাঁচিপতীয়া পুথিও দেখিছোঁ, সাঁচিপতীয়া পুথিবিলাকো নষ্ট হৈছে এনেদৰে পানীত বুৰ যোৱাৰ ফলত। এইবিলাক এনেদৰে ৰাখিছে। আচলতে প্ৰত্যেকখন গাঁৱতে এনেদৰে এতিয়া যিবিলাক নামঘৰ হওক বা বিদ্যালয় হওক এনেদৰে এক বিধ্বস্ত ৰূপ লৈছে বা গৃহবিলাক কেনেদৰে এক বিধ্বস্ত ৰূপ ধ্বংস স্ফুটত পৰিণত হ'ল, আমি সেই পৰিৱেশবিলাক আপোনালোকক দেখুৱাইছোঁ। আৰু যদি আমি এইফালে চাওঁ তেতিয়াহ'লে মানে আমি পৰিৱেশটো দেখুৱাইছোঁ, সমগ্ৰ যি চৌহদটোত পলস পেলাই থৈ গ'ল। আৰু এটা ডাঙৰ ভাবুকি আহি আছে, আমি পূৰ্বতেও এই সম্পৰ্কে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এই যিটো হাতীমূৰীয়া দলংঘাটৰ যিটো নামঘৰ, এই নামঘৰটোৰ বাবে বহুত দিনৰ পৰাই আচলতে এক ভাবুকিৰ সৃষ্টি কৰি আহিছিল জাজি নৈখনে। জাজি নৈৰ যিটো ভয়াৱহ গৰাখহনীয়া, সেই গৰাখহনীয়াই ক্ৰমাৎ এই নামঘৰটোৰ ফালে আহি আছে। আৰু এতিয়া যি প্ৰলয়ংকাৰী বান হ'ল, সেই বানৰ পাছত আচলতে এই গৰাখহনীয়াটো অধিক বৃদ্ধি পালে, যাৰ কাৰণে এতিয়া সম্পূৰ্ণ মণিকোট পৰ্যন্ত এতিয়া যি জাজি নৈ আহি পাইছেহি, খহাই নিলে। আৰু সেই তললৈ যাবলৈ অলপ অসুবিধা হ'বগৈ। আমি দেখুৱাইছোঁ এইখন জাজি নৈ। জাজি নদীয়ে সেই যি 19 জুলাইৰ পৰা যিটো ভয়াৱহ ৰূপ ল'লে, যিটো বিধ্বংসী ৰূপ ল'লে, কাল ৰূপ ল'লে, সেইটোৱে প্ৰত্যেকজন লোককে, চেলেঙাটৰ প্ৰত্যেকজন লোককে চুই গৈছে। এতিয়া যেনেদৰে শান্ত সমাহিত হৈ জাজি নৈ বৈ আছে, কিন্তু সেই যি 19 তাৰিখৰ যিটো কাল অমানিশা, সেই অমানিশাটোৱে কিন্তু অমানিশাৰ দিনা আচলতে ইয়াত কিদৰে ভয়াৱহ ৰূপ লৈছিল। আমাৰ লগত এজন স্থানীয় ব্যক্তি আছে, মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আপুনি যে এজন জ্যেষ্ঠ ব্যক্তি, জাজি নদীৰ এই ৰূপটো যিটো ৰূপে সমগ্ৰ চেলেঙাট অঞ্চলক বিধ্বস্ত কৰি থৈ গ'ল, সেই ৰূপটো কেতিয়াবা পূৰ্বতে দেখিছিলে নেকি? নাই, আজি মোৰ 57 বছৰ বয়স হ'ল, আজিলৈকে মই দেখা নাই। মোক ককা দেউতাৰ দিনৰ পৰাও এনেকুৱা পানী হোৱা নাই বুলি কোৱা শুনিছোঁ। কি ৰূপ হৈছিল আপুনি? এই পানী মানে বৰ ভয়ংকৰ ৰূপ। আমাৰ ৰাস্তা বাগৰি পথাৰলৈ পানী যোৱা এই জীৱনত প্ৰথম দেখিছোঁ আমি। আজিৰ পৰা আনকালে কোনোদিন এনেকুৱা হেৰি দেখা নাছিলোঁ। এই সোঁতৰ কথা ক'ব নালাগে। নামঘৰ এই গাদৰকেইটা যদি দলঙৰ গাদৰকেইটা যদি নহ'লেহেঁতেন নামঘৰ উৰুৱাই লৈ গুচি গ'ল নাথাকিলে। আৰু দেখিছোঁ যে নামঘৰটো বহুত আপোনালোকৰ এইডোখৰত সাংঘাতিক গৰাখহনীয়া হৈছে। মই যদি দেখাওঁ, এইবিলাক দেখিছে ডাঙৰ ডাঙৰ যিবিলাক আচলতে ৰেলৱে কিছুমান লোহাৰ যন্ত্ৰ পাতি ইয়াত উটুৱাই লৈ গৈছে দেখিছে। হয়। দলঙৰ গাদৰ আনি থৈছিলে, গৰা খহাই পানী সেই গাদৰো পেলাই দিলে। এই খুটা এইটো ফালেদি আকৌ গৰা খহাই পানী সাংঘাতিক গৰা খহিছে ইয়াত। নামঘৰটো কিমান এতিয়া বিপদজনক হৈছে? নামঘৰ বিপদ মানে এই মণিকোট যাওঁ অৱস্থাত পৰিণত হৈছে আমাৰ। এইটো চৰকাৰে যদি কিবা এটা ইয়াত হেৰি কৰে, মণিকোট জাজি নদীত যাব নহ'লে। আৰু দেখিছে, মই দেখুৱাই আছোঁ যে জাজি নদী কেনেকুৱা ভয়ংকৰ গৰাখহনীয়া। আমি পূৰ্বতেও বাতৰি কৰিছিলোঁ। আৰু তেতিয়া এটা কথা, ইয়াত মন্ত্ৰী বিধায়কসকলো আহিছিলে, নিজে আহি চাই গৈছিলে। মই নিজে আছিলোঁ। এই যিটো গৰাখহনীয়াটো বনাম বুলি প্ৰতিশ্ৰুতি দিছিলে হয়। এইটো চৰকাৰ কোটি টকা ইয়াত আবণ্টন দি থোৱা আছে নেকি, এইটো আমি গম নাপাম, কিন্তু এতিয়ালৈকে কামটো হোৱা নাই। আৰু যদি যিটো হাতীমূৰীয়া দলংঘাটৰ যদি এই নামঘৰটোৰ যি গৰাখহনীয়া যদি ৰোধ নকৰে, তেতিয়াহ'লে কিন্তু যাব। দাদা, মই আপোনাৰ কাষলৈ আহিছোঁ। নামঘৰটোৰ পৰিৱেশটো অকণমান মই জানিব, কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল? নামঘৰৰ অৱস্থা একেবাৰে বেয়া। ধৰি লওক থাপনাখনো যাওঁ অৱস্থা। তাৰ যিখিনি পুথি পাতি আছিলে সেইখিনি সকলোখিনি নষ্ট হ'ল। আৰু ইয়াত আমাৰ বাচন বৰ্তন আদি কৰি এইবোৰ ৰাইজৰ বহুত বহুমূলীয়া বস্তু আছিলে, সোণৰ ফুল, ৰূপৰ ফুল, এইবোৰ চব পানীয়ে উটাই লৈ গ'ল। আৰু পানী ইমানেই প্ৰবল সোঁত, তাত কোনো বচাবলৈ মানে মানুহৰ ঘৰে বচাবনে, ৰাইজৰ সম্পত্তিয়ে বচাবনে, চব মানে হেৰি হৈ গ'ল। বানপানীয়ে চব উটাই লৈ গুচি গ'ল। আৰু আমাৰ এনেকুৱা এতিয়া অৱস্থা, এতিয়া এই যিখিনি পলস পৰিলে, পলসত আমি এতিয়া যাবই নোৱাৰোঁ। ইয়াতে মানে এতিয়া আমাৰ ৰাস্তা পদূলি যিডোখৰত পানী হ'ল, এতিয়া এনেকুৱাই পলস পৰিলে, এক আঁঠুলৈকে পলস। আৰু আমাৰ সম্পূৰ্ণ ৰাইজৰ এতিয়া পিছৰখিনি বুৰি আছে, নিজৰ ঘৰ এতিয়া চফা
বা চাফ চিকুণ কৰোঁতে ব্যস্ত হৈ আছে। কিন্তু আমাৰ যিখিনি লাগতিয়াল বস্তু দুই এটা এপদ থাকিলে সেইখিনি আমি পুঠিখিনি ৰ'দত দি শুকুৱাইছোঁ। হাঁচিপতীয়া পুঠিও আছিলে, সেইখিনিও আমি অলপ ৰ'দত দি মেলি শুকুৱাই হেৰি কৰিম বুলি ভাবিছোঁ। এতিয়া শুকাইছে আৰু ৰ'দো তেনেকৈ দিয়া নাই। তাৰপিছত আমাৰ নামঘৰ যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছে তেতিয়াৰ পৰা আমাৰ ইয়াত বানপানীৰ কোনো প্ৰভাৱ পৰা নাছিলে। কিন্তু এই যিটো বানপানী আহিলে সেই বানপানীয়ে এতিয়া গোটেইখিনি আমাৰ সা সম্পদ সেইফালে পাৰি ব'লক। আমি অকণমান এইফালে যদি আমি চাব পাৰোঁ, মণিকোটৰ যিটো গৰাখহনীয়াযোৰ যদি আমি চাব পাৰোঁ তেতিয়াহ'লে আমি নালাগে এইফালে নাযায়, এইফালৰ পৰা চাওঁ ৰ'ব পাৰি নেকি, চেষ্টা কৰি চাওঁ যদি মণিকোটৰ যদি আমি যিটো ভয়ংকৰ দৃশ্য হৈ আছে, যিটো মণিকোটটোক খহাই নিব আপোনালোকে অনুভৱ কৰিব পাৰিছেই যিহেতু আমি কথাখিনি কৈছোঁ। এনেদৰেই আচলতে এতিয়া প্ৰত্যেকখন গাঁৱতে এই পৰিৱেশ এয়া চাওক, আচলতে আৰু যদি আচলতে মাটি নাই বুলি ক'ব পাৰি। এতিয়া একদম জাঁজি নৈখনৰ কাষ পালেহি আহি এতিয়া মণিকোটটোৰ, আৰু যদি এতিয়াই যদি এইটো যদি গৰাটো যদি ৰক্ষা নকৰে বা জাঁজি নৈ যদি ভেটা নেমাৰে তেতিয়াহ'লে কিন্তু এই যে মণিকোটটো উটুৱাই নিয়াৰ শংকা প্ৰকাশ কৰিছে এতিয়া ৰাইজে। আৰু এই পৰিৱেশটো মই আপোনালোকক দেখুৱালোঁ কি এক পৰিৱেশ। আৰু আমি চৰকাৰ বিভাগক বা প্ৰশাসনৰ লোকসকলক আমি অনুৰোধ জনাইছোঁ, বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই জাঁজি নদীৰ হাতীমূৰীয়া দলংঘাটৰ এই নামঘৰটো ৰক্ষাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। আৰু জাঁজি নদী মহাপ্ৰলয়ে যি বিভীষিকা সৃষ্টি কৰি থৈ গ'ল, সকলোকে চুই গৈছে আৰু এই নামঘৰটোকো চুই গৈছে আৰু নামঘৰটোকো বিধ্বস্ত কৰি থৈ গ'ল। আমি এই পৰিৱেশটো হাতীমূৰীয়া দলংঘাটৰ পৰা আপোনালোকক দেখুৱালোঁ। আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভাল ভাল বাতৰি পাই থাকিবৰ কাৰণে আৰু ব্ৰেকিং নিউজ পাই থাকিবৰ কাৰণে। ধন্যবাদ।